জনধনৰ পৰা 1,60,000 লোন লৈ মই দোকান দিছিলো সব উটুৱাই লৈ গ'ল এতিয়া মই লোনটো কেনেকৈ মাৰিম আছে আৰু এখন দিখৌ এয়া কমল চাপৰি য'ত আটাইতকৈ ভয়াৱহ পৰিস্থিতি ইয়াত হ'ল ইয়াত খুন্দামাৰিয়াত নেপালী খুঁটি 1 ঘণ্টাত আপোনাৰ কমচে কম 40 ফুট পানী উঠিছে মানুহ বচাৰো উপায় পোৱা নাই এনেকুৱাকে আপোনাৰ গ'ল আপোনাৰ এনেকুৱা এটা পলসত আপোনালোকে চাওক এনেকুৱা এটা পলসত এতিয়া যদি মানুহ থাকিব কেনেকৈ অহা যোৱা কৰোঁতে তেওঁলোকে ভাগৰত তেওঁলোকে ইয়াত পৰি যাব এনেকুৱা চিটুৱেশ্যন এক পলস চাওক কিমান পৰ্যায়লৈ সোমাই গৈছে এই আমতলত ঘৰ আছিলে ঘৰৰ চিনচাপ নাইকিয়া হৈ গ'ল আৰু এই ঘৰবোৰৰ অৱস্থা আপোনালোকে দেখিছে কিনাৰতে দিখৌখন আছে আপুনি এই পথটো চাওক জেওৱাখন কিমানটো পৰ্যায়লৈকে পুত গ'ল পলসত আমি এতিয়া পলসৰ ওপৰত খোজকাঢ়ি আছোঁ কিমান ভয়ংকৰ ৰূপ ল'লে ইয়াত ঘৰ বুলিবলৈ একো নাই এখন দিখৌ আৰু এইয়া ডিছপুট এৰিয়া যিটোত আপোনালোকে চাওক চাৰিওফালে অবৈধ শিলখনন ইয়াত দিখৌ নৈ পাৰ নে ব্ৰহ্মপুত্ৰৰ পাৰত আছে আপুনি ধৰিব নোৱাৰে এইটো ঘৰ মানে এইটো 2 ককাই ভাই ঘৰ আছিলে নেকি এইটো গোটেইটো এইটো মানে উৰুৱাই লৈ গুচি গ'ল তালৈ ন সেই ওপৰত উঠি দিলেগে ন ইয়াত আছে কমল নকৰা এইডোখৰ কমল চাপৰি আৰু কি আছে ক'লে ইয়াত কমল চাপৰিটো দুটা ভাগ আছে এটা ওপৰ খুঁটি তলৰ খুঁটি আপোনাৰ চুতীয়া বস্তিটো আছে কমচে কম তোমাৰ ইয়াত 1500 মান মানুহ আছে তিনিখন গাঁও মিলি এটা ঘৰ বচা নাই এইটো কোৱাটো পানী পুৰা বোকা সোমাই গৈছে ন সেই মই ৰাস্তাত থৈ আহিছোঁ ক'ত মুধচৰ ওপৰত এইটো মুধচৰ ওপৰত উঠিলে ন এইটো ৰাস্তা মানে এতিয়া এইটো ৰাস্তা হৈ থকা নাই আৰু ন এইটো গোটেই এৰিয়াটো এতিয়া হেৰি বুলি কয় কমল চাপৰি ন এইটো মানে পলসে এতিয়াও পুৰা গেৰেলা কৰি আছে অ' মাই গড চাওক কিমানলৈকে সোমাই গৈছে পলসত আৰু কমল চাপৰি সম্পূৰ্ণৰূপে কিদৰে বিধ্বস্ত হ'ল গোটেইখিনি আপোনালোকক ইয়াত দেখুৱাম সেইবোৰ পথাৰ চব শেষ আৰু এইটো এতিয়া পথ মানে কেনেকুৱা এটা পৰ্যায়ত আছে এইটো ৰাস্তা আপোনালোকে নিজে ভাবক আৰু কি চিটুৱেশ্যন হৈ আছে মই দেখাই আছোঁ এই চাওক পলসত আপোনাৰ এআঁঠু সোমাই গৈছে আৰু কি চিটুৱেশ্যন তো এতিয়া ৰাস্তা হৈ থকা নাই আৰু এইটো দেখাইছোঁ আমি কমল চাপৰি পৰিৱেশ ইয়াত মানুহ বুলিবলৈ নাই সকলো শেষ হৈ গৈছে আৰু ইয়াৰ তলতেই খান্দি আৰু ইয়াৰ তলতেই চলি থাকে দিখৌ নৈৰ